টাইট কৰি দে এইবোৰ টাইট কৰি দে কাপোৰ খচা পাতেও ফাট মেলিলে আজি ৰাতিপুৱা মই তোমাক কোৱা নাই কি কৈছিলি আজি ৰজাৰ ঘৰত পঞ্চামৃত খোৱা নহয় জানো তাকে চাব গৈছিলো বাৰু 15 মাক তয়ো পিছে খালি নে নাই এছেলেক মান তই কিয় খাম ৰাণীকে খুৱাইছে নহয় তই যদি এছেলেক মান খালিহেঁতেন মইতো নোখোৱাকৈ হ'লহেঁতেন দেচোন তোমাৰ এতিয়া কথাবোৰ বাৰু ৰবি মনত পৰোঁতে মই তোক কথা এটা সুধো তই বাৰু সেই ৰাণীগৰাকীক চিকুণ দেখিলি নে নাই ক্ষীণ দেখিলি আমি বাৰু নিলগৰ পৰাহে চোৱা তেওঁ বুলি কেনে দেখিলি আগৰ নিচিনাই হেৰি মানুহ কোলা পৰা নাই নে নাই পৰা পৰিল মনহে কৰা নাই আকৌ কোলা কৰিছে তেওঁৰ ভাগ্য ৰামৰ নিচিনা এজন গিৰিয়েক আছিল বুলিহে আকৌ এই অযোধ্যাত চাউল মুঠি খাবলৈ পালে আনৰ কথাটো নকয় বৃদ্ধ ৰজা জীয়াই থাকিবলৈ হোৱা হলে এইদৰে লোকে ধৰি নিয়া তিৰোতা এগৰাকীক চপাই লয় নেকি তেওঁ লংকাতেই হাৰ পেলাব লাগিলহেঁতেন তুমিও আৰু ভাল ঘিউ তাই বাচিব জানা দেই অকল ময়ে বচা নাই ঘিউ তাই 10জন একেলগ হলেই হ'ল এই কথা গোটেইখন একেবাৰে বিবি বাবা বনবন্তই বল কৰি হাতত ধৰিলে মানুহগৰাকী বেয়া হ'ব পাৰে এনে কথা সপোনতো ভাবিব নাপায় দেই তই বুজা নাই তই বুজা নাই যাক 10 জনে সন্মান কৰে তেওঁ অলপ গা বচাই ফুৰিব লাগে এইগৰাকী ৰাণী বাৰু তেওঁ তাতে এৰি দি এগৰাকীক জানো বিয়া কৰাব নোৱাৰিলেহেঁতেন তেওঁলোক জানো আমাৰ নিচিনা বুঢ়া ৰজাই জানো 3 গৰাকীক পত্নী ৰূপে গ্ৰহণ কৰা নাছিল তোমালোক পুৰুষবোৰ বৰ তাক চিতিয়া কিয় 15 মাহ চোৱাচোন ৰজাৰ কথাটোহে ভাবিলা ৰাণী গৰাকীৰ অৱস্থাটো কি হলহেঁতেন এবাৰ ভাবিলানে মোৰ মৃত্যুৰ পিছত মই জানো কৈছো এতিয়া মাকে গোট মৰিছো কিন্তু অকলে নেখায় মোকো একামোৰ দে কি জংঘলৰ বাটত কিন্তু কুকুৰ ৰৈ আছে সাৱধান আজি ভাল ঘটনাখন ঘটিল বাপেকে মোকো লগতে লৈ থ ময়ো গৈছো